এতিয়া বহুত সংখ্যক মানুহে নাজানে যে বৰ্তমান সময়ত যিকোনো ধৰণৰ ব্যৱসায় এটা কৰিবলৈ হ'লে পোনপ্ৰথমতে উদ্যম চাৰ্টিফিকেটখন প্ৰয়োজন হৈ পৰে। কিয়নো উদ্যম চাৰ্টিফিকেট নোহোৱাকৈ আপোনালোকে চৰকাৰী নিয়ম অনুযায়ী যিকোনো ধৰণৰ ব্যৱসায় কৰিব নোৱাৰিব। আপুনি যিকোনো ধৰণৰ সৰু সুৰা দোকান এটা নকৰক কিয় বা অন্যান্য আপুনি যিকোনো ধৰণৰ ব্যৱসায় নকৰক কিয়, আপুনি ছাগলী পালন, কুকুৰা পালন, হাঁহ পালন, গাহৰি পালন, গৰু পালন, যিকোনো ধৰণৰ ব্যৱসায় নকৰক কিয় আপোনাৰ কিন্তু উদ্যম চাৰ্টিফিকেটখন অত্যন্ত গুৰুত্বপূৰ্ণ বা আপোনাৰ বাবে অতিকৈ আৱশ্যক। ইয়াৰ লগতে যিসকল গোটৰ মহিলাই নেকি চৰকাৰৰ তৰফৰ পৰা 10,000 টকা লাভ কৰিলে সেইসকলেও কিন্তু উদ্যম চাৰ্টিফিকেটখন বনাই লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান বা অসম অভিযান 3.0ত আবেদন কৰিব বুলি ভাবি আছে বা ইতিমধ্যে যিসকল নেকি 75,000 টকা পাইছে সেইসকলেও কিন্তু উদ্যম চাৰ্টিফিকেটখন বনাই লোৱাটো অতিকৈ আৱশ্যক। কিয়নো আপোনাৰ যিকোনো ধৰণৰ ব্যৱসায় থাকিলে আপোনালোকৰ উদ্যম চাৰ্টিফিকেটখন মেণ্ডেটৰী। কিয়নো আপুনি যে ব্যৱসায় কৰিছে আৰু ব্যৱসায় পৰিচয় পত্ৰ হিচাপে আপোনাৰ উদ্যম চাৰ্টিফিকেটখনকে ধৰি লোৱা হয়। ইয়াৰ লগতে ট্ৰেড লাইচেন্সখন লাগে। গতিকে আপোনালোকে উদ্যম চাৰ্টিফিকেট এখন কেনেকৈ বনাব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। লগতে মই আপোনালোকক জনাব বিচাৰোঁ বৰ্তমান সময়ত আপোনালোকে উদ্যম চাৰ্টিফিকেট বনাবলৈ হ'লে আপোনাৰ কোনো ধৰণৰ খৰচ নহয়, আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ বনাব পাৰিব। আৰু যদি আপোনালোকে নিজে বনাব নোৱাৰে তেনে ক্ষেত্ৰত মোৰ লগত যোগাযোগ কৰিব। মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম আইডি দি ৰাখিম, তাতে যোগাযোগ কৰিলে মই নিজে আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ লগতে আপোনালোকলৈ এক ডাঙৰ সুখবৰ লৈ আহিছে প্ৰজ্ঞা ডিজিটেল চলিউশ্যনে। হয়, আপোনালোকে যদি আপোনাৰ ব্যৱসায়টো অনলাইন মাধ্যমলৈ লৈ যাব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকক সহায় কৰিব প্ৰজ্ঞা ডিজিটেল চলিউশ্যনে। হয়, আপোনালোকে কিন্তু আপোনালোকৰ ৱেবছাইট ডিজাইনিং, তাৰপিছত আপোনালোকৰ iOS এপ্লিকেশ্যন বা এণ্ড্ৰইড এপ্লিকেশ্যন বা ছ'চিয়েল মিডিয়াৰ ধৰণৰ যিকোনো ধৰণৰ মাৰ্কেটিং কিন্তু আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে অথবা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ মোবাইল নম্বৰ পাই যাব, তাতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে আপোনাৰ ৱেবছাইট বা আপোনালোকৰ ব্যৱসায়টো যদি আপোনালোকে ডিজিটেল মাধ্যমত বা আপোনালোকে অনলাইনত লৈ যাব বিচাৰে তেনে ক্ষেত্ৰত ইনষ্টেণ্ট আপোনালোকে যোগাযোগ কৰিব পাৰে। যে নহওক এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছে যে আপোনালোকে উদ্যম চাৰ্টিফিকেট এখনৰ বাবে কেনেকৈ অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব আৰু লগে লগে কিন্তু আপোনালোকে উদ্যম চাৰ্টিফিকেটখন ডাউনলোডিং কৰি ল'ব পাৰিব। উদ্যম চাৰ্টিফিকেটখন বনাবলৈ হ'লে ফাৰ্ষ্ট টাইম আপোনালোকে উদ্যম পৰ্টেলটোলৈ আহিব লাগিব। আৰু এই পৰ্টেলটোলৈ অহাৰ বাবে আপোনালোকে জাষ্ট কি কৰিব, আপোনালোকৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব, উদ্যম ৰেজিষ্ট্ৰেশ্যন বুলি লিখি চাৰ্চ কৰিব। মই যেনেকৈ লিখিছোঁ ঠিক তেনেকৈ লিখি চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে দেখা গৈছে MSME উদ্যম ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনালোকৰ সুবিধাতে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক দি ৰাখিম, আপোনালোকে সেই লিংকত ক্লিক কৰি কিন্তু ডাইৰেক্ট এই ৱেবছাইটলৈ আহিব পাৰিব। যে নহওক আপোনালোকে যদি ব্যৱসায় কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এই উদ্যম চাৰ্টিফিকেট কিন্তু সকলো মানুহৰ বাবে অতিকৈ প্ৰয়োজনীয়। এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰম্ভ কেনেকৈ কৰিব, ইয়াতে চাওক ৱেলকাম টু ৰেজিষ্টাৰ হিয়াৰ। প্ৰথম যিটো অপশ্যন আছে, যদি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব। আৰু যদি আপোনালোকে অলৰেডি উদ্যমত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, যিসকলে উদ্যম আধাৰ আছিল সেইসকলে এতিয়া ইয়াতে ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' আপোনালোকে নিউ সকলে কি কৰিব, এই যিটো নিউ এণ্টাৰপ্ৰাইজ হু আৰ নট ৰেজিষ্ট্ৰেশ্যন ইয়েট এছ MSME অৰ থ'জ উইথ ME, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে ইয়াতে দেখা গৈছে ভেৰিফাই আধাৰ ভেৰিফিকেশ্যন উইথ OTP, আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফিকেশ্যন কৰিব লাগিব। প্ৰথম বাকচত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ পাব আৰু দ্বিতীয় বাকচত আপোনালোকৰ নামটো একদম শুদ্ধকৈ বহাই দিব। আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু নামটো বহাই দিয়াৰ পিছত আপোনালোকে জাষ্ট ইয়াতে ভেলিডেট এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিব। ভেলিডেট এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত OTP আহিব, অৰ্থাৎ আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইল নাম্বাৰত OTP এটা আহি যাব। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ ভেৰিফাই হৈ যাব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন হ'ব লাগিব। স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ টাইপ অফ অৰ্গেনাইজেশ্যন, আপোনাৰ এপ্লিকেশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব বা আপুনি ইণ্ডিভিজুৱেল নে অৰ্গেনাইজেশ্যন, আপোনালোকে কিন্তু এইটো ইয়াতে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ কিন্তু পান নাম্বাৰটো দিব লাগিব। ইয়াতে আপোনালোকৰ পান নাম্বাৰটো দিব লাগিব। পান নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপোনালোকৰ পেন কাৰ্ডত যেনেকৈ নাম আছে সেই নামটো দিব। লগতে ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। এই ডিটেইলছখিনি দিয়াৰ পিছত আপোনালোকে জাষ্ট ইয়াতে টিক লগাই দিব এণ্ড আপোনালোকে পান ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। পান ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা কিন্তু আপোনালোকৰ পেন কাৰ্ডটো ভেলিডেট হৈ যাব। আপোনালোকে দেখিব পাইছে ইউৰ পান কাৰ্ড হেজ বিন ছাকচেছফুলি ভেৰিফাইড বুলি আৰু এনেকৈ আহি গৈছে। এতিয়া আপোনালোকে জাষ্ট কি কৰিব লাগিব, এই যিটো কণ্টিনিউ অপশ্যন দেখিবলৈ পাইছে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কিছুমান ডিটেইলছ ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। ইয়াতে কোৱা হৈছে হেভ ইউ ফিল্ড দ্য ITR ফৰ প্ৰিভিয়াছ ইয়াৰ। যদি আপোনালোকে ITR ফিল কৰে, অৰ্থাৎ আপোনালোকে যদি টেক্স দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে এইটো ইয়েছ কৰিব অৰ্থাৎ ন কৰিব।
তাৰপিছত ডো ইউ এপ জিএসটি নাম্বাৰ, যদি আপোনালোকৰ জিএসটি নাম্বাৰ আছে তেনে ক্ষেত্ৰত ইউজ কৰিব আৰু আপোনালোকৰ জিএসটি নাম্বাৰটো দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে জাষ্ট নো অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন হৈ আহিলে আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন ডিটেইলছসমূহ ইয়াতে দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ ফোন নাম্বাৰ দিব, অৰ্থাৎ মোবাইল নাম্বাৰটো বহাই দিব, ইয়াতে আপোনালোকৰ ইমেইলটো দি দিব। এই ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আহি ইয়াৰ পৰা আপোনালোকে কিছুমান ডিটেইলছ সিলেক্ট কৰিব লাগিব। আপোনালোকে কিন্তু এইসমূহ সিলেক্ট কৰিব লাগিব, যেনেকৈ ছ'চিয়েল কেটেগৰী, জেনেৰেল, SC ST OBC আছে, আপোনালোকৰ যোনটো হয় আপোনালোকে এইটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আহি গৈছে আপোনালোকৰ জেন্ডাৰ, মেল ফিমেল আদাৰ্ছ, আপোনালোকৰ যোনটো হয় এইটো সিলেক্ট কৰিব। তাৰপিছত যদি আপোনালোকৰ কোনো ধৰণৰ স্পেচিয়েল এবিলিটি আছে, অৰ্থাৎ দিব্যাংগজন যিসকলকে হাত ভৰি কণা নেংৰা আছে সেইসকলৰ ইউজ কৰিব, অন্যথা আপোনালোকে জাষ্ট নো কৰি দিব। নো কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক নেম অফ ইণ্টাৰপ্ৰাইজাৰ, অৰ্থাৎ আপোনালোকৰ দোকানখনৰ নাম বা আপোনালোকৰ ইণ্টাৰপ্ৰাইজাৰৰ নামটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। ইয়াতে প্লেন ইউনিটিৰ নেম আহিছে, আপোনালোকে ইয়াৰ পৰা প্লেনেট বা আপোনালোকৰ ইউনিটিৰ নেমটো আপোনালোকে ইয়াতে দিব। দিয়াৰ পিছত এটাতকৈ অধিক যদি আপোনালোকৰ ইউনিটি আছে বা প্লেনেট আছে বা আপোনালোকে ব্যৱসায় ঠাই আছে তেনে ক্ষেত্ৰত আপোনালোকে এড ইউনিট অপশ্যনত ক্লিক কৰি আপোনালোকে মানে ইউনিটসমূহ সিলেক্ট কৰিব পাৰিব বা এড কৰিব পাৰিব। ইমানকেইটা ইউনিট আছে, ধৰক আপোনালোকৰ দোকান যদি এটাতকৈ বেছি আছে তেনে ক্ষেত্ৰত এনেকুৱাকৈ আপোনালোকে এড কৰিব আৰু ইয়াতে কিন্তু তলত এড হৈ থাকিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে চাওক ইয়াতে প্লান্টেশ্যন অফ ইউনিটি, আপোনালোকে কিন্তু ইয়াতে ইয়াৰ পৰা লোকেশ্যন ইউনিটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে কিন্তু এড্ৰেছসমূহ দিব লাগিব, আপোনালোকৰ এড্ৰেছ ইয়াতে চাওক আপোনালোকে দেখিছে ফ্লোৰ নাম্বাৰ বা ডোৰ নাম্বাৰ আপোনালোকে দিব লাগিব। দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক নেম অফ দা প্ৰেমাইজাৰ, আপোনালোকে বিল্ডিঙৰ নেম আপোনালোকে দিব লাগিব বা আপোনালোকে প্ৰেমাইজাৰ নেমটো দিব লাগিব। ইয়াতে আপোনালোকৰ ভিলেজৰ নেম দিব, ইয়াতে আপোনালোকৰ ব্লক নেম দিব লাগিব। তাৰপিছত ইয়াতে ৰোডৰ নেম দিব লাগিব। চিটিটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব, পিনকোড ইয়াতে বহাব। তাৰপিছত ইয়াতে ষ্টেটটো আহি গৈছে, আপোনালোকে ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব এণ্ড আপোনালোকে ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। এই ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে আপোনালোকৰ আহি গৈছে, ইয়াতে চাওক অফিচিয়েল এড্ৰেছ অফ দা এণ্টাৰপ্ৰাইজাৰ, আপোনালোকৰ এণ্টাৰপ্ৰাইজাৰ অফিচৰ এড্ৰেছ যিটো সেই এড্ৰেছটো ইয়াতে আপোনালোকে দিব লাগিব। এই ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে আপোনালোকৰ আহি গৈছে লেংগুৱেজ আৰু লিকুইড, আপোনালোকে লেংগুৱেজ আৰু লিকুইডসমূহ সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰাৰ বাবে আপোনালোকে জাষ্ট গেট লেটিটিউড এণ্ড লটিটিউড অপশ্যনত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকৰ লোকেশ্যনটো অৰ্থাৎ আপোনাৰ য'ত দোকান আছে বা আপুনি য'ত ব্যৱসায় কৰে তাৰ পৰা কিন্তু আপোনালোকে ইয়াৰ পৰা লোকেশ্যনটো সিলেক্ট কৰি ল'ব। ওকে, ইয়াতে লোকেশ্যনটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিব। ওকে, অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু আপোনালোকৰ লেংগুৱেজ লটিটিউডটো লৈ ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, ইয়াতে চাওক ট্ৰেভেলছ EMI এনেকুৱাকৈ আপোনাৰ যদি অলৰেডি ৰেজিষ্টাৰ কৰা আছে সেইটো সিলেক্ট কৰিব, অন্যথা আপোনালোকে নট এপ্লিকেবল যিটো আছে আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। ডেট অফ দা ইনক্ৰিপশ্যন ৰেজিষ্ট্ৰেশ্যন, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। লগতে ইয়াতে আপোনালোকে কেতিয়াৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিছে সেইটো ডেটটো আপোনালোকে ইয়াৰ পৰা দিব লাগিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি আপোনালোকৰ বেংকৰ নেম দিব লাগিব, ইণ্টাৰ দা বেংক নেম আপোনালোকে দিব। তাৰপিছত ইয়াতে বেংকৰ IFSC কোড, তাৰপিছত বেংকৰ একাউণ্ট নাম্বাৰ ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে আহিছে মেজৰ এক্টিভিটি অফ ইউনিটি, আপোনাৰ ব্যৱসায়টো কেনেকুৱা ধৰণৰ, মেনুফেকচাৰিং টাইপৰ নে ছাৰ্ভিচ টাইপৰ। যদি আপোনালোকৰ মেনুফেকচাৰিং টাইপ হয় তেনে ক্ষেত্ৰত মেনুফেকচাৰ অপশ্যনত ক্লিক কৰিব, অন্যথা আপোনালোকে ছাৰ্ভিচ অপশ্যনত ক্লিক কৰি দিব। মেজৰ এক্টিভিটিৰ আণ্ডাৰ ছাৰ্ভিচ অপশ্যনত ইয়াতে চাওক নন ট্ৰেডিং এণ্ড ট্ৰেডিং আছে, আপোনালোকৰ ট্ৰেডিং হ'লে ট্ৰেডিঙত অপশ্যনত ক্লিক কৰিব আৰু যদি নন ট্ৰেডিং হয় তেনে ক্ষেত্ৰত নন ট্ৰেডিং অপশ্যনত ক্লিক কৰিব। তাৰপিছত নেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল ক্লাছিফিকেশ্যন NIC কোডটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। ইয়াতে চাওক আপোনালোকে চাৰ্চ এই অপশ্যনটোত ক্লিক কৰিব, অৰ্থাৎ আপোনালোকৰ যি ধৰণৰ ব্যৱসায় হয় সেই হিচাপে আপোনালোকে ইয়াতে চাৰ্চ কৰিলে কিন্তু আপোনালোকৰ তলত এনেকুৱাকৈ লিষ্টটো ওলাই আহিব, ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াৰ পৰা কিন্তু আপোনালোকে NIC 2 ডিজিটটো আপোনালোকে ইয়াৰ পৰা এড কৰি ল'ব। এড কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ এড হৈ যাব, মই অলৰেডি এড কৰি লৈছোঁ। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ এমপ্লয়মেণ্ট কিমান আছে, আপুনি যে ব্যৱসায় কৰে বা আপোনাৰ দোকান বা আপোনালোকৰ ব্যৱসায়ত কিমান এমপ্লয়মেণ্ট আছে আপোনালোকে সেইটো কিন্তু ইয়াতে দিব লাগিব। মেল কিমান আছে আৰু ফিমেল কিমান আছে আপোনালোকে এইটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকৰ অট'মেটিকলি টোটেল আহি যাব এণ্ড আপোনালোকে চাওক তলফালে দেখিবলৈ পাব এনেকুৱাকৈ ডিটেইলছ আহিছে। আপোনালোকৰ ব্যৱসায়ৰ ভেলু কিমান আপোনালোকে এইটো ইয়াতে দিব পাৰে, অন্যথা আপোনালোকে 0 কৰি দিলেও কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে জাষ্ট স্ক্ৰল ডাউন কৰিব আৰু এই যিসমূহ ডিটেইলছ আপোনালোকে দেখিব পাইছে আৰ ইউ ইণ্টাৰেষ্ট এনেকুৱাকৈ আপোনালোকে যিসমূহ দেখিবলৈ পাইছে আপোনালোকে জেম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আছে নে নাই বা এই যিসমূহ আছে আপোনালোকে এইসমূহ কি কৰিব য়েছ বা নো আপোনালোকে কৰিব লাগিব। ঠিক আছে, এই সকলো ডিটেইলছ আপোনালোকে সিলেক্ট কৰাৰ পিছত স্ক্ৰল ডাউন তলফালে হৈ আহিব আৰু ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো কিন্তু অলৰেডি সিলেক্ট হৈ থাকিব। ইয়াতে আপোনালোকে টিক লগোৱা থাকিব, জাষ্ট ইয়াতে আপোনালোকে কি কৰিব সাবমিট এণ্ড গেট ফাইনেল OTP অপশ্যনত ক্লিক কৰি দিব। ওকে,
সাবমিট এণ্ড গেট ফাইনেল OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ পপআপ এটা আহিব আপুনি জাষ্ট ওকে অপশ্যনত ক্লিক কৰি দিব ওকে অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ চাব আপোনালোকৰ ইণ্টাৰ OTP অপশ্যন আহি গৈছে ইয়াতে চাওক আপোনালোকে দেখি গৈছে ইণ্টাৰ OTP আপোনাৰ মোবাইলত কিন্তু OTP এটা আহিব আপুনি জাষ্ট সেই OTP টো ইয়াতে বহাব লগতে এই যেটো QR কোড ক্যাপচা কোড দেখুৱালে আছে ক্যাপচাটো কিন্তু আপোনালোকে এই বাকচত বহাব লাগিব সো পেনকলে ইয়াতে মই OTP আৰু এই ক্যাপচাটো বহাই দিছো এতিয়া জাষ্ট মই কি কৰিম এই যেটো অপশ্যন আছে ফাইনাল সাবমিট মই ফাইনাল সাবমিট অপশ্যনত ক্লিক কৰি দিম ফাইনাল সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে আকৌ এনেকৈ পপআপ আহিব মই জাষ্ট ওকে অপশ্যনত ক্লিক কৰি দিম ওকে অপশ্যনত ক্লিক কৰাৰ লগে উদ্যম ৰেজিষ্ট্ৰেচন সাকসেসফুলি কিন্তু মোৰ হৈ গৈছে আপোনালোকে দেখা পাইছে মোৰ উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ অলৰেডি আহি গৈছে এতিয়া জাষ্ট মই কি কৰিম তাৰপিছত ফাইনালি আপোনালোকৰ হোমৱৰ্কত কিন্তু আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেচন সাকসেসফুলি হৈ যাব ইয়াতে চাওক থ্যাংক ইউ ফৰ ভিজিটিং উদ্যম ৰেজিষ্ট্ৰেচন পোৰ্টেল ইয়াতে চাওক থ্যাংক ইউ ফৰ ভিজিট উদ্যম ৰেজিষ্ট্ৰেচন পোৰ্টেল মিনিষ্ট্ৰি অফ MSME ইউৰ উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ এনেকৈ আহিছে অৰ্থাৎ আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কিন্তু ইয়াতে শো কৰিছে আপুনি কি কৰিব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো স্ক্ৰিনশ্বট মাৰিব এতিয়া জাষ্ট আপোনালোকে সাৰ্টিফিকেটটো প্ৰিন্ট কৰিব পাৰিব আপোনালোকে চাওক প্ৰিন্ট অপশ্যন আছে আৰু ইয়াতে চাওক প্ৰিন্ট সাৰ্টিফিকেট আপোনালোকে প্ৰিন্ট সাৰ্টিফিকেট অপশ্যনত ক্লিক কৰি দিব প্ৰিন্ট সাৰ্টিফিকেট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আপোনালোকে পালে এইমাত্ৰ এই নাম্বাৰটো আপোনালোকে ইয়াতে বহাব লগতে আপুনি কি কৰিব ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ বা আপোনালোকে ইমেইলত যিকোনো এটা OTP পঠাব লাগিব OTP টো বহাই লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ কিন্তু উদ্যম সাৰ্টিফিকেটখন আহি যাব আপোনালোকে নিশ্চয় দেখিবলৈ আছে উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ লগতে এনেকৈ সাৰ্টিফিকেটটো আহিছে আপোনালোকে নিশ্চয় দেখিবলৈ আছে এতিয়া জাষ্ট আপোনালোকে চাওক এই যেটো প্ৰিন্ট সাৰ্টিফিকেট অপশ্যন এই অপশ্যনত ক্লিক কৰি আপোনালোকে এই সাৰ্টিফিকেটখন আপোনালোকে প্ৰিন্ট আউট কৰিব পাৰিব অথবা চাওক স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ যিসমূহ ডিটেইলছ দিছে সকলো ডিটেইলছ কিন্তু ইয়াতে আপোনালোকে শো কৰিব বা আপোনালোকে ইয়াৰ পৰা চাব পাৰিব তো আকৰ্ষণ নিশ্চয় বুজি পাইছে যে আপোনালোকে উদ্যম সাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰিব আৰু উদ্যম সাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰি সেই বিষয়ে নিশ্চয় জানিব পাৰিলে আৰু জানিবলৈ ভাল নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব নিশ্চয় দেখা পালে যে আপোনালোকে কিমান সহজতে উদ্যম সাৰ্টিফিকেটখন বনাব পাৰিব যদি আপোনালোকে দেখা পাই ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আপোনালোকে কিন্তু ইজিলি ঘৰত বহি এই উদ্যম সাৰ্টিফিকেটখন বনাব পাৰিব ভিডিও ভাল পালে নিশ্চয় লাইক আৰু কৰিবলৈ পাহৰি নাযাব